ছাত্ৰ-ছাত্ৰীসকল আজি আহিছো দশম মানৰ বিজ্ঞানৰ কেইটামান এমচিকিউ লৈ। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হৈছে কপাৰ আৰু টিনৰ সংকৰ ধাতুটোৰ নাম কি? যেটো কপাৰ আৰু টিন মিহলি কৰি এবিধ সংকৰ ধাতু প্ৰস্তুত কৰা হৈছে, সেই সংকৰ ধাতুটোৰ নাম কি? ইয়াত কত দিছে ব্ৰঞ্জ, খত দিছে চন্দাৰ, গত দিছে এমালগাম আৰু ঘত দিছে পিতল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক ব্ৰঞ্জ। কুৱেশ্যন নম্বৰ 2 দিছে অম্লৰাজত থকা গ্ৰাস হাইড্ৰক্লৰিক এচিড আৰু গ্ৰাস নাইট্ৰিক এচিডৰ অনুপাত কিমান? ইয়াত কত দিছে 1:3, খত দিছে 2:1, গত দিছে 3:1 আৰু ঘত দিছে 1:2। অম্লৰাজত থকা গ্ৰাস HCl আৰু গ্ৰাস HNO3 অনুপাত হ'ব অপচন গ 3:1। কুৱেশ্যন নম্বৰ 3 দিছে আটাইতকৈ নমনীয় ধাতুটোৰ নাম কি? নমনীয় যিটো ধাতু কোমল, যিটো ধাতুত আমি টানি তাৰলৈ পৰিণত কৰিব পাৰোঁ। ইয়াত কত দিছে ৰূপ, খত দিছে পাৰা, গত দিছে হিহ আৰু ঘত দিছে সোণ। আৰু আটাইতকৈ নমনীয় ধাতুটোৰ নাম হ'ব অপচন ঘ সোণ। কুৱেশ্যন নম্বৰ 4 দিছে 5টা কাৰ্বনযুক্ত যৌগ পেণ্টানেলত থকা কাৰ্যকৰী মূলক হ'ল। কাৰ্যকৰী মূলক আমি কেইবাটাও পাইছিলোঁ, ক্ল'ৰমূলক, ব্ৰমমূলক, কীটনমূলক, এলডিহাইড মূলক, এলকহল মূলক, কাৰ্বক্সিলিক এচিড মূলক, এইকেইটা হৈছে কাৰ্যকৰী মূলক। গতিকে পেণ্টানেলত থকা কাৰ্যকৰী মূলক কি হ'ব? কীটন হ'ব নোৱাৰে, কাৰণ কীটন হ'লে এইটো পেণ্টানেল নহয়, পেণ্টানন হ'লহেঁতেন। যদি এলকহল হেঁতেন তেতিয়া পেণ্টানল হ'লহেঁতেন, নল লাষ্টত নল হ'ব। আৰু যদি কাৰ্বক্সিলিক এচিড হয় তেতিয়া হ'ব পেণ্টানইক এচিড। গতিকে 5টা কাৰ্বনযুক্ত যৌগ পেণ্টানলত থকা কাৰ্যকৰী মূলক হ'ব অপচন খ এলডিহাইড। কুৱেশ্যন নম্বৰ 5 দিছে কাৰ্বনে গঠন কৰা সৰলতম যৌগটোৰ নাম কি? কত দিছে ইথেন, আটাইতকৈ এটা কাৰ্বনযুক্ত যৌগ যদি হয় সেইটো সৰলতম হ'ব। খত দিছে মিথানেল, গত দিছে প্ৰপেন আৰু ঘত দিছে মিথেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিথেন। কুৱেশ্যন নম্বৰ 6 দিছে চাইক্লোহেক্সেনৰ সংকেত কি? চাইক্লোহেক্সেন, হেক্সেন বুলি কওঁতে 6টা কাৰ্বন আহিব, চাইক্লো বুলি কওঁতে চক্ৰীয় যৌগ। এতিয়া 6টা কাৰ্বন হ'বলৈ হ'লে ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত আমাক কত দিছে C3H6, খত দিছে C3H8, গত দিছে C4H8 আৰু ঘত দিছে C6H12। তো চাইক্লোহেক্সেন 6টা কাৰ্বন ক'ত আছে আমাৰ? অপচন ঘত। গতিকে শুদ্ধ উত্তৰটো হ'ব C6H12। কুৱেশ্যন নম্বৰ 7 দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেদৰে সংযোগ কৰিবা? দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ হ'লে ভল্টমিটাৰটো আমি কেনেদৰে সংযোগ কৰিব লাগিব? কত দিছে শ্ৰেণীবদ্ধ সজ্জাত, খত দিছে সমান্তৰাল সজ্জাত, গত দিছে ক আৰু খ দুইটাই, আৰু ঘত দিছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ সমান্তৰাল সজ্জাত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ সমান্তৰাল সজ্জাত। ইয়াৰ পাছৰ প্ৰশ্ন দিছে যে কুৱেশ্যন নম্বৰ 9 ৰোধকতাৰ SI একক কি? ৰোধকতা ইয়াত অপচন এ কত দিছে ওম, খত দিছে ভল্ট, গত দিছে ওম মিটাৰ আৰু ঘত দিছে এম্পিয়াৰ। ৰোধকতা, ৰোধৰ SI এককহে ওম, গতিকে ক অপচন ভুল, বিভৱভেদৰ ভল্ট, গতিকে ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ, অপচন গ। কুৱেশ্যন নম্বৰ 10 দিছে কিমান চনত বায়ুমণ্ডলত ওজনৰ পৰিমাণ হঠাতে বহুত কমি গৈছিল বুলি ধৰা পৰিছিল? বায়ুমণ্ডলত ওজন গেছৰ পৰিমাণ হঠাতে বহুত কমি গৈছিল, চনকেইটা দিয়া আছে। অপচন কত দিছে 1987, খত দিছে 1980, গত দিছে 1986 আৰু ঘত দিছে 1985। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ 1980, অৰ্থাৎ 1980 চনত বায়ুমণ্ডলত ওজনৰ পৰিমাণ হঠাতে বহুত কমি গৈছিল বুলি ধৰা পৰিছিল। কুৱেশ্যন নম্বৰ 11 দিছে কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ মানুহৰ কোন অংগত পোৱা গৈছিল? কলিফৰ্ম নামৰ এবিধ বেক্টেৰিয়া, এই বেক্টেৰিয়াবিধ মানুহৰ কত দিছে পাকস্থলীত, খত দিছে যকৃত, গত দিছে অন্তত আৰু ঘত দিছে মগজুত। এই কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ মানুহৰ অপচন গ অন্তত পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 12 কি গছৰ পাতৰ পৰা বিৰি তৈয়াৰ কৰা হয়? বিৰি ইয়াত কত দিছে তেন্দু গছৰ পাত, খত দিছে ধপাত গছৰ পাত, গত দিছে চিচু আৰু ঘত দিছে কদম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অপচন খটো দিব বুলি ভাবিছোঁ। অপচন খত ধপাত লিখা আছে, যিহেতু বিৰি তৈয়াৰ কৰা হৈছে বুলি লিখা আছে প্ৰশ্নটোত, কিন্তু আমাৰ কিন্তু ধপাতটো ভুল হ'ব। এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব কি? অপচন ক তেন্দু গছৰ পাতৰ পৰা বিৰি তৈয়াৰ কৰা হয়।
কুৱেশ্যন নম্বৰ 13 চিপকো আন্দোলন কিমান চনত হৈছিল চিপকো আন্দোলন যেটো ৰেনী নামৰ গাৰোৱাল পাহাৰৰ অতি ভিতৰুৱা অঞ্চলত হৈছিল গছ সংৰক্ষণৰ ক্ষেত্ৰত এই ক্ষেত্ৰত গছসমূহ কাটিবলৈ যাওঁতে গছবিলাকক সাৱটি ধৰি পিনি গছ কাটিবলৈ নিদিছিল সেইকাৰণে এই আন্দোলনটোক কোৱা হৈছে চিপকো আন্দোলন এই আন্দোলন হৈছিল কত দিছে 1950 খত দিছে 1970 গত দিছে 1977 আৰু ঘট দিছে 1960 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ 1970 14 নম্বৰ প্ৰশ্ন দিছে কেৰালাৰ স্থানীয় জলসিঞ্চন পদ্ধতিটোৰ নাম কি যেটো তেওঁলোকৰ স্থানীয় জনসাধাৰণে পানী যেটো জমা কৰি ৰাখিছিলে আগৰ কেৰালাত হে আগৰ দিনত ইয়াত কত দিছে কুল খত দিছে কান্দি গত দিছে এহাৰ আৰু ঘট দিছে সাৰেঙ্গামছ কেৰালাৰ স্থানীয় জলসিঞ্চন পদ্ধতিটোৰ নাম হ'ব অপচন ঘ সাৰেঙ্গামছ তাৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 দিছে যে তেহৰী ডেম কোন নদীত নিৰ্মাণ কৰা হৈছে তেহৰী ডেম যেটো নদীত বান্ধা এটা নদী বান্ধ এই ডেম কোনখন নদীত নিৰ্মাণ কৰা হৈছে ইয়াত কত দিছে নৰ্মদা নদী খত দিছে গংগা নদী গত দিছে যমুনা আৰু ঘট দিছে কৃষ্ণা আৰু তেহৰী ডেম নিৰ্মাণ কৰিছে অপচন খ গংগা নদী কোৱেশ্চন নম্বৰ 16 পৌষ্টিক স্তৰত জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড়মান হিচাপে কিমান শক্তি প্ৰবাহিত হয় আৰু ইয়াত কত দিছে 1% খত দিছে 100% গত দিছে 10% আৰু ঘট দিছে 5% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই প্ৰশ্নটোৰ উত্তৰ হৈছে যে জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10% প্ৰবাহিত হয় বুলি ধৰিব পাৰি গতিকে কোৱেশ্চন নম্বৰ 16 শুদ্ধ উত্তৰটো হ'ব যেটো 10% বুলি কৈছে 10% আছে আমাৰ অপচন গট গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন গ 10% এতিয়া এসু কোৱেশ্চন নম্বৰ 17 তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল ইয়াত কত দিছে ঘাঁহ ঘেঁহু আৰু আম খত দিছে ঘাঁহ ছাগলী আৰু মানুহ গত দিছে ছাগলী গৰু আৰু হাতী আৰু ঘট দিছে ঘাঁহ মাছ আৰু ছাগলী ইয়াত ঘাঁহ ঘেঁহু আম ঘাঁহক ঘেঁহুৱে খাব ঘেঁহুক আমে খাব খত দিছে ঘাঁহ ছাগলীয়ে খাব ছাগলীক মানুহে খাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ তাৰ পিছত কোৱেশ্চন নম্বৰ 18 তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ইয়াত শুদ্ধটো মানে কি ক্ষমতাটো নিৰ্দেশ নকৰে দেই এনেকুৱা ক্ষেত্ৰত আমাৰ ভুল হৈ যায় নিৰ্দেশ কৰে বুলি আমি ভাবি লবিনি তৎক্ষণাতে শুদ্ধ উত্তৰটো দেখিলে চিন দি দিওঁ ইয়াত আমাৰ ভুলটোহে দিছে চিনাক্ত কৰিবলৈ ইয়াত কত দি আছে আই স্কয়াৰ আৰ খত দিছে আই আৰ স্কয়াৰ গত দিছে ভি আই আৰু ঘট দিছে ভি স্কয়াৰ বাই আৰ ইয়াত ভি স্কয়াৰ বাই আৰ হ'ব লাগিছিল ভি2 হৈ গ'ল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো চাবলৈ আমি চাওঁ ক্ষমতাক পি আখৰে সূচায় ইয়াত পি ইকুৱেল টু ভি আই এটো শুদ্ধ পি ইকুৱেল টু আই স্কয়াৰ আৰ এটো শুদ্ধ পি ইকুৱেল টু ভি স্কয়াৰ বাই আৰ এটো শুদ্ধ গতিকে আমাৰ কোনটো অপচন আমাৰ শুদ্ধ নহয় বা ভুল সেই অপচনটো আমাৰ হ'ব কি হ'ব অপচন খ যেটো দিয়া আছে আই আৰ স্কয়াৰ গতিকে আমাৰ কোনটোৱে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বুলি ক'লে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন খ আই আৰ স্কয়াৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 19 পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে কাৰ্বন কিমান আছে কিমান পৰিমাণে আছে হেতু যে অপচন 1 ত দিছে কত দিছে 1% খত দিছে 0.5% গত দিছে 0.02% আৰু ঘট দিছে 0.03% আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ 0.02% তাৰ পিছৰ প্ৰশ্নটো দিছে তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি ইমান কোমল যে কটাৰীৰে কাটিব পাৰি ইয়াত কত দিছে মেগনেছিয়াম Mg খত দিছে আইৰন Fe গত দিছে ক্লোৰিন Cl আৰু ঘট দিছে সোডিয়াম Na
আৰু কটাৰীয়ে কাটিব পৰা কোমল ধাতু আছিলে আমাৰ সোডিয়াম পটাছিয়াম লিথিয়াম নহয়নে কোমল ধাতু আছিলে গতিকে ইয়াত আমাৰ সোডিয়াম আছে পটাছিয়াম বা লিথিয়াম নাই গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ সোডিয়াম এনে কোৱেশ্চন নম্বৰ 21 দিছে কোন কেইটা ধাতু তুলনামূলকভাৱে তাপৰ কম পৰিবাহী কোন কেইটা ধাতুৰ মাজেৰে তাপ কম পৰিমাণে পৰিবাহী হয় ইয়াত কত দিছে ৰূপ আৰু তামটো তাপৰ ভাল পৰিবাহী গতিকে এইটো ভুল খত দিছে হিহ আৰু পাৰা আৰু ঘট দিছে হুন আৰু ৰূপ এটাও ভাল আৰু ঘট দিছে তাম আৰু পাৰা গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ হিহ আৰু পাৰা এইকেইটা ধাতু তাপৰ তুলনামূলকভাৱে কম পৰিবাহী তাৰপিছত কুৱেশ্যন নম্বৰ 22 দিছে টাংষ্টেন ধাতুৰ গলনাংক কিমান টাংষ্টেন ধাতু যেটো বৈদ্যুতিক বাল্বৰ ফিলামেন্ট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ গলনাংক কিমান ইয়াত কত দিয়া আছে 3000 ডিগ্ৰী সেলসিয়াস খত দিছে 3500 ডিগ্ৰী সেলসিয়াস গত দিছে 3380 ডিগ্ৰী সেলসিয়াস আৰু ঘট দিছে 300 ডিগ্ৰী সেলসিয়াস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ 3380 ডিগ্ৰী সেলসিয়াস সেন্টিগ্ৰেড Question number 23 is তলৰ উভধৰ্মী অক্সাইডটো চিনাক্ত কৰা উভধৰ্মী অক্সাইড বুলি ক'লে যিবিলাক অক্সাইডে আম্লিক আৰু ক্ষাৰ উভয় ধৰ্মকে প্ৰদৰ্শন কৰে তাক কোৱা হৈছে কি উভধৰ্মী অক্সাইড আমি জানো যে ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইডবোৰ আম্লিক ইয়াৰ কিছুমান অক্সাইড আছে যিবিলাক ধাতুৰ অক্সাইড আছে যি আম্লিক আৰু ক্ষাৰ উভয় ধৰ্মকে দেখুৱাই এইবিলাক কোৱা হৈছে উভধৰ্মী অক্সাইড ইয়াৰ ভিতৰত আছে সোডিয়াম অক্সাইড এলুমিনিয়াম অক্সাইড পটাছিয়াম অক্সাইড আৰু ক্যালসিয়াম অক্সাইড সোডিয়াম অক্সাইড এলুমিনিয়াম অক্সাইড পটাছিয়াম অক্সাইড আৰু ক্যালসিয়াম অক্সাইড আৰু ইয়াৰ উভধৰ্মী অক্সাইডটো হৈছে অপচন খ এলুমিনিয়াম অক্সাইড কোৱেশ্চন নম্বৰ 24 দিছে ৰেল লাইন জোৰা লগাবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম কি ৰেল লাইন বা জোৰা লগাবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম হ'ব অপচন ক যোগাত্মক বিক্ৰিয়া খত প্ৰতিস্থাপন বিক্ৰিয়া গত দিছে বিযোজন বিক্ৰিয়া আৰু ঘট দিছে থাৰ্মিক বিক্ৰিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ থাৰ্মিক বিক্ৰিয়া কোৱেশ্চন নম্বৰ 25 দিছে মাৰ্কিউৰিৰ এটা আকৰিকৰ নাম লিখা মাৰ্কিউৰিৰ এটা আকৰিকৰ নাম ইয়াত কত দিছে চিনাবাৰ খত দিছে বক্সাইট গত দিছে জিংক অক্সাইড আৰু ঘট দিছে কপাৰ সালফাইড ইয়াত বক্সাইটটো হৈছে এলুমিনিয়ামৰ এটা আকৰিক জিংক অক্সাইড হৈছে জিংকৰ এটা আকৰিক কপাৰ সালফাইড হৈছে কপাৰৰ এটা আকৰিক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাৰ্কিউৰিৰ এটা আকৰিকৰ নাম হৈছে অপচন ক চিনাবাৰ